তেওঁলৈ এটা কবিতা। গণিত পঢ়োতে যিবোৰ পৰিয়াল কেন্দ্ৰিক প্ৰশ্নৰ সমাধানত আমি ব্যৰ্থ হৈছিলোঁ, আমি আমাৰ হোৱাৰ পাছত সেই সকলোবোৰৰ সমাধান একেলগে কৰিম। জটিলতা ভাঙি আমি উচ্চাৰণ কৰিম জীৱনৰ যুক্তাক্ষৰ। আমি আমাৰ ছোৱালীজনীক শিকাম মানুহ হোৱাৰ পূৰ্ণ পাঠ। মানুহে ঈশ্বৰ বুলি আমি ভাবি অহা কথাবোৰ বহলাই বুজাম। আমি আমাৰ ছোৱালীজনীক দেখাম অসহায় ক্ষুধাতুৰ জনৰ কাষলৈ যোৱাৰ বাট। আমি আমাৰ ছোৱালীজনীক শিকাম হতাশাৰ মাজতো মানুহে বুকুৰ একুৱাৰিয়ামত কেনেকৈ লালন কৰে মাছ। বজাৰৰ চুকত ৰৈ বেলিৰ উষ্ণতাৰ ভাষা পঢ়া ঢেকীয়াবোৰৰ কাহিনী কৈ কৈ তাইক পঢ়াম আমি জুইৰ পাঠ। মানুহে কেনেকৈ পোহনীয়া পশুৰ দৰে লালন কৰে যন্ত্ৰণা, নাইবা কেনেকৈ শোহা মাৰে শূন্যতা। দিনত কেনেকৈ সম্ভ্ৰান্ত চহৰখনে থাকে ভোকাতুৰ ৰাতিৰ নগ্নতা। সেই পাঠ আমি আমাৰ ছোৱালীজনীক আমিয়েই শিকাম।